প্ৰিয় দৰ্শক, আপুনি কেতিয়াবা ভাবিছেনে যদি এদিনতে 5টা ৰাজ্য গঠন হয় আৰু সেইটো ভগৱান শিৱৰ কৃপাত, তেন্তে আপোনাৰ ভাগ্য সলনি হ'ব পাৰে। শাওন শিৱৰাত্ৰিত 2025 এনে এটা দিন যেতিয়া কি বিশ্ব ব্ৰহ্মাণ্ডৰ গ্ৰহ নক্ষত্ৰসমূহে নিজেই আপোনাক সফলতা, সমৃদ্ধি আৰু সৌভাগ্য দিবলৈ সাজু হয়। এই অলৌকিক কাকতলীয়া ঘটনাৰ 24 বছৰৰ পিছত গঢ় লৈ উঠিছে মালব্য, গজকেশাৰী, নৱপঞ্চম, বুধাদিত্য আৰু সৰ্বাৰ্থ সিদ্ধি যুগ একেলগে। আৰু ইয়াৰ আটাইতকৈ ডাঙৰ প্ৰভাৱ দেখা যাব মাত্ৰ 3টা ৰাশিৰ ওপৰত। আপোনাৰ ৰাশিও এই 3টা ভাগ্যৱান ৰাশিৰ ভিতৰত আছে নেকি? প্ৰিয় দৰ্শক, গতিকে ভিডিঅ'টো শেষলৈ চাওক, কাৰণ আমি আপোনালোকক কম কোনে অপৰিসীম ধন পাব, কোনে নতুন ঘৰ সাজিব আৰু কোনে হঠাৎ সফলতা পাব। নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনাক স্বাগতম জনাইছো। আজি আমি লৈ আহিছো এটা নতুন ভিডিঅ' লৈ, যিটো ভিডিঅ'ত আপোনালোকে পাব ধন, নতুন ঘৰ সাজিবলৈ। আজি আপোনালোকে কোনে কোনে সফলতা পাব তাৰ ওপৰত আমি বিশেষকৈ আলোচনা কৰিম। জয় ভোলেনাথ। আজিৰ শুভ ৰহস্যময় আৰু জ্যোতিষেৰে ভৰা বিশ্লেষণ, আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, শাওন মাহ আৰম্ভ হৈছে, যিটো 9 আগষ্টত পূৰ্ণিমা তিথিৰ সৈতে শেষ হ'ব। এই সময়ছোৱাত মুঠ 4টা শাওন সোমবাৰৰ লগতে শাওন শিৱৰাত্ৰি ব্ৰত পালন কৰা হ'ব। এইবাৰ শাওনত বহু শুভ যুগৰ সৃষ্টি হৈছে। একে সময়তে শাওন শিৱৰাত্ৰিৰ দিনা মালব্য ৰাজযুগৰ পৰা গজকেশাৰী নৱপঞ্চমলৈকে ৰাজযুগ গঠন কৰা হৈছে। 2021 চনৰ শাওন শিৱৰাত্ৰিৰ দিনটো এনে এক কাকতলীয়া কাণ্ড সংঘটিত হৈছিল, আৰু এই বছৰতো এনে কাকতলীয়া সংঘটিত হৈছে। এনে পৰিস্থিতিত এই 3টা ৰাশিয়ে বাম্পাৰ বেনিফিট পাব পাৰে। বৈদিক জ্যোতিষৰ মতে শাওন শিৱৰাত্ৰিৰ দিনা সুখ আৰু ধনৰ কাৰক শুক্ৰ গ্ৰহ তাৰ আদি ত্ৰিভুজ ৰাশিত বৃষ ৰাশিত বহিব, যাৰ বাবে মালব্য ৰাজযুগৰ গঢ় লৈ উঠিছে। ইয়াৰ লগতে চন্দ্ৰ মিথুন ৰাশিত গুৰুৰ সৈতে সংযুক্ত হ'ব, যাৰ বাবে গজকেশাৰী ৰাজযুগৰ সৃষ্টি হ'ব। আৰু সূৰ্য আৰু অৰুণ ইটোৱে সিটোৰ পৰা 120 ডিগ্ৰীত থাকিব, যাৰ বাবে নৱপঞ্চম ৰাজযুগ গঠন হ'ব। কৰ্কট ৰাশি সূৰ্য আৰু বুধৰ সংযোগে বুধাদিত্য যুগৰো সৃষ্টি কৰিছে, আৰু সৰ্বাৰ্থ সিদ্ধি যুগ গঢ় লৈ উঠিছে। এনে পৰিস্থিতিত কিছুমান ৰাশিৰ জাতক জাতিকাই মা লক্ষ্মীৰ লগতে ভগৱান শিৱৰ বিশেষ আশীৰ্বাদ লাভ কৰিব পাৰে। আৰু এই বিশ্লেষণ চন্দ্ৰ ৰাশিৰ ভিত্তিত কোৱা হৈছে। ইয়াৰ বাহিৰেও যদি আপোনাক মিথুন, কৰ্কট আৰু বৃশ্চিক ৰাশিৰ লগ্ন আছে, তেন্তে আপুনিও ইয়াকো চাব পাৰে। আৰু এই ভাগ্যৱান ৰাশিৰ বিষয়ে জানো আহক। প্ৰথমতে জানিম আহক জ্যোতিষীয় যুগৰ যিহেতু আপোনাৰ গুৰুত্ব। তো মালব্য ৰাজযুগ এই যুগৰ সৃষ্টি হয় যেতিয়া শুক্ৰ নিজৰ ৰাশিত বৃষ বা তুলা ৰাশিত বা নিজৰ উচ্চ ৰাশিত মীন ৰাশিত কেন্দ্ৰ ঘৰত অৱস্থিত। আৰু এই যুগাচক বস্তুগত সুখ, সমৃদ্ধি, শিল্প, প্ৰেম আৰু সমৃদ্ধিৰ উৎস। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি চোৱা হয় গজকেশাৰী ৰাজযুগ, চন্দ্ৰ আৰু বৃহস্পতি ইজনে সিজনৰ কেন্দ্ৰত প্ৰথম, চতুৰ্থ, সপ্তম, দশম স্থান থাকিলে এই যুগ গঠন হয়। আৰু ই ব্যক্তিজনক বিধান, ধনী, প্ৰতিপত্তিশীল আৰু সমাজত সন্মানীয় কৰি তোলে। ইয়াৰ পিছত যদি চোৱা হয় নৱপঞ্চম যুগ, নৱম আৰু আপোনাৰ পঞ্চম স্থানত অৱস্থিত 2টা শুভ গ্ৰহ ইটোৱে সিটোক আক্ষেপ কৰিলে এই যুগৰ সৃষ্টি হয়, আৰু ই ভাগ্য আৰু বুদ্ধিমত্তাক উৎকৃষ্ট কৰি তোলে। আৰু বুধাদিত্য যুগ যদি চোৱা হয়, একে ৰাশিত সূৰ্য আৰু বুধৰ সংমিশ্ৰণ ঘটিলে এই যুগৰ সৃষ্টি হয়। আৰু ই এজন ব্যক্তিত্ব বুদ্ধিমান, প্ৰশাসন আৰু যোগাযোগত দক্ষ কৰি তোলে। ইয়াৰ পিছত যদি চোৱা হয় সকলো সৰ্বাৰ্থ সিদ্ধি যুগ, সকলো যুগ যদি এক হয় তেতিয়া কি হয়? এই শুভ যুগে যিকোনো কামকে সম্পূৰ্ণ সফলতা প্ৰদান কৰে, আৰু এই যুগত কৰা যিকোনো কাম উৎকৃষ্ট ফলাফল দিয়ে। প্ৰিয় দৰ্শক, গতিকে জানো আহক কোন কেইটা ভাগ্যৱান ৰাশি যাৰ ভাগ্যৰ দুৱাৰ মুকলি হ'বলৈ গৈ আছে। প্ৰথম ৰাশিটো যদি চোৱা হয় মিথুন ৰাশি। শাওন শিৱৰাত্ৰিৰ প্ৰথম দিনটো এই ৰাশিত জাতক জাতিকাসকলৰ বাবে অতি উত্তম হ'বলৈ গৈ আছে। এই ৰাশি লগ্ন গৃহত গজকেশাৰী ৰাজযুগ, দ্বাদশ স্থানত মালব্য আৰু দ্বিতীয় স্থানত বুধাদিত্যৰ সৈতে নৱপঞ্চম ৰাজযুগ গঠন হৈ আছে। এনে পৰিস্থিতিত এই ৰাশিৰ জাতক জাতিকাই প্ৰতিটো ক্ষেত্ৰতে আৰ্থিক লাভৰ লগতে অপৰিসীম সফলতা লাভ কৰিব পাৰে। পৰিয়ালৰ সৈতে ভাল সময় কটাব পাৰে, আইৰ নতুন উৎস মুকলি হ'ব পাৰে। ইয়াৰ সমান্তৰালকৈ নিবনুৱা লোকে লাভ কৰিব পাৰে। চাকৰিৰ প্ৰস্তাৱ, কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ শলাগ ল'ব পাৰে, যাৰ ফলত পদোন্নতিৰ লগতে দৰমহা বৃদ্ধিও হ'ব পাৰে। উচ্চ বিষয়াৰ সৈতে আপোনাৰ ভাল সমন্বয় থাকিব, যিয়ে আপোনাৰ কেৰিয়াৰক ভাল দৃষ্টি দিব পাৰে। সমাজত শ্ৰদ্ধা দ্ৰুতগতিত বৃদ্ধি পাব পাৰে।
ইয়াৰ লগতে মা লক্ষ্মীৰ আশীৰ্বাদত আৰ্থিক অৱস্থাও ভাল হ'বলৈ গৈ আছে। ধন সঞ্চয়তো সফল হ'ব পাৰে। প্ৰিয় দৰ্শক, যিহেতু আমি গম পালো যে আজি আপোনাৰ মিথুন ৰাশিৰ ওপৰত কি কি প্ৰভাৱ পৰিব, কি কি শুভ ফল লৈ আহিছে, তাৰ ওপৰত যিহেতু আমি আলোচনা কৰিলো। ইয়াৰ পিছৰ ৰাশি যদি ভাগ্যৱান ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ যদি চোৱা হয় গজকেশাৰী, নৱপঞ্চম, মালব্যৰ লগতে অন্যান্য যুগ এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবেও অতি উপকাৰী হ'ব পাৰে। এই ৰাশিৰ আৰোহণত বুধাদিত্য যুগৰ সৃষ্টি হৈছে। এনে পৰিস্থিতিত এই ৰাশিৰ জাতক জাতিকাই সমাজত দ্ৰুত সন্মান বৃদ্ধি পাব পাৰে, বস্তুগত সুখ পাব, শিক্ষাৰ ক্ষেত্ৰতো বহু সুবিধা পোৱাৰ সম্ভাৱনা আছে। বিবাহিত জীৱনত সুখ থাকিব, মা লক্ষ্মীৰ আশীৰ্বাদত আবদ্ধ হৈ থকা ধন আদায় কৰিব পাৰে। ইয়াৰ লগতে অবিবাহিত যিসকল জাতক জাতিকা আছে তেখেতসকলেও বিবাহৰ প্ৰস্তাৱ পাব পাৰে। চৰকাৰী কামত সফলতা লাভ কৰিব পাৰে। এই সময়ছোৱাত নতুন ব্যৱসায়ত আৰম্ভ কৰাটো ভাল হ'ব পাৰে। প্ৰিয় দৰ্শক, যিহেতু আমি গম পালো যে আজি প্ৰথম আমি চালো যে আজি ক'বলৈ গ'লে আপোনাৰ মিথুন ৰাশি, ইয়াৰ পিছত কৰ্কট ৰাশি। ইয়াৰ পিছত ৰাশি যদি চোৱা হয় আজি আপোনাৰ কোনটো এনে কি ৰাশি আছে যিটো শেষৰ ৰাশিটো যিটো নেকি আজি আপোনাৰ এই যি আপোনাৰ সকলো যুগৰ বা সকলো আপোনাৰ যি আশীৰ্বাদ বেনিফিট পাবলৈ গৈ আছে, তো শেষৰ ৰাশিটোনো কি আমি জানো আহকচোন। শেষৰ ৰাশিটো হ'ল প্ৰিয় দৰ্শক বৃশ্চিক ৰাশি। মালব্যৰ সৈতে গজকেশাৰী ৰাজযোগ এই ৰাশিৰ যিসকল আপোনাৰ থলুৱা জাতক জাতিকা আছে তেখেতসকলৰ বাবে যথেষ্ট অনুকূল হ'ব পাৰে। সুখ আৰু সমৃদ্ধি লাভ কৰিব পাৰি আৰু আৰ্থিক লাভৰ সম্ভাৱনা আছে। আৰু পূৰ্বপুৰুষৰ সম্পত্তিৰ পৰা আপুনি সুবিধা লাভ কৰিব পাৰে। বাহনৰ আনন্দৰ সম্ভাৱনাও আছে। আৰু এনে পৰিস্থিতিত নতুন বাহন কিনিব পাৰিব। আৰু এই সময়ছোৱাত বিবাহিত যিসকল আছে, বিবাহিত চলোৱা যিসকল আছে তেখেতসকলে বহু সুবিধা লাভ কৰিব পাৰিব। আৰু আপোনাৰ আৰ্থিক অৱস্থা ভাল হ'বলৈ গৈ আছে। আৰু যিহেতু আপোনাৰ আয়ৰ আপোনাৰ নতুন উৎস মুকলি হ'বলৈ গৈ আছে। আৰু ইয়াৰ লগতে আপোনাৰ চাবলৈ গ'লে ভৱিষ্যতৰ আপোনাৰ যি ভৱিষ্যতৰ বাবে আজি আপোনাৰ ধন টকা পইচা আজি সঞ্চয় আপুনি কৰিব পাৰিব। আৰু আপুনি পাৰিলে কি কৰিব, আপোনাৰ শিৱৰ যিহেতু আপোনাৰ ৰুদ্ৰ অভিষেক আজি যিমানখিনি আমাৰ ৰাখি আমি যিহেতু আলোচনা কৰিলো, আজি তেখেতসকলৰ কাৰণে যদি চোৱা হয় আজি আপোনাৰ কিছু আমি কৰিবলগীয়া কাম যেনেকে ধৰি লওক আপোনাৰ প্ৰতিকাৰ কিছুমান আছে, আৰু সেই প্ৰতিকাৰবোৰ যদি আপোনালোকে কৰে তেতিয়া আপোনালোকৰ মানে কি হ'ল, আপোনাৰ যিহেতু শাওণ মাহ চলি আছে আৰু প্ৰতিকাৰৰ কাৰণে আমি প্ৰতিকাৰ কৰাটো আমাৰ জৰুৰী আছে। আৰু প্ৰতিকাৰ যদি আমি চোৱা হয় যে আজি আপুনি কি কৰিব, শাওণ মাহত আপুনি অভিষেক আপুনি কৰিব পাৰে। আপুনি ৰুদ্ৰ অভিষেক কৰিব পাৰে। তাত আপোনাৰ গাখীৰ, দৈ, আপোনাৰ মধু হওক, দহি আপোনাৰ ঘি হওক, চেনি হওক, সেইখিনি গংগা জল আদিৰে আপুনি অভিষেক কৰক। ওম নমঃ শিৱায় আপুনি 108 বাৰ আপুনি জপ কৰিব পাৰে। আপুনি শিৱ লিংগত আপুনি বেলপাত, ভাং, ধতুৰা, আপুনি বগা ফুল এইখিনি আপুনি আগবঢ়াব। আৰু আপুনি পাৰিলে দুখীয়া মানুহক আপুনি কি কৰক, বস্ত্ৰ দান কৰক। আৰু আপুনি তেখেতসকলক ভোজন কৰক। আৰু আপুনি পাৰিলে মহামৃত্যুঞ্জয় জপ আপুনি মন্ত্ৰ কৰিলে আপোনাৰ কাৰণে শুভ হ'ব। মহামৃত্যুঞ্জয় জপ আপুনি 108 বাৰ আপুনি জপ। প্ৰিয় দৰ্শক, গতিকে আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পাবে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।